নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 12 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত SHG গোটৰ মহিলাসকলৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো কৃষকসকলৰ বাবে ইয়াতে কোৱা হৈছে, আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে প্ৰথমবাৰৰ কাৰণে অসমে 2024-25 বৰ্ষৰ বাবে সম্পূৰ্ণ ধান ক্ৰয়ৰ লক্ষ্যত উপনীত হৈছে। নিৰ্ধাৰিত লক্ষ্য 5,85,500 মেট্ৰিক টন। লগতে আৰু কোৱা হৈছে 8/6/2025 লৈকে ক্ৰয় কৰা হৈছে 5,85,012.75 মেট্ৰিক টন ধান। তো ইয়াতে কোৱা যে অসম চৰকাৰে 2024-25 বিত্তীয় বৰ্ষৰ বাবে 5,85,500 মেট্ৰিক টন ধান ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইতিমধ্যে অসম চৰকাৰৰ লক্ষ্য 5,85,012.75 মেট্ৰিক টন ধান ক্ৰয় সম্পন্ন হৈছে। তাৰ পিছত লিখা আছে, অসমৰ কৃষি খণ্ডৰ বিকাশৰ কাহিনী এক নৱ অধ্যায়ৰ চিন স্বৰূপে এই ব্যৱস্থাপনা 30 জুনলৈকে ক্ৰয়ৰ সীমাৰেখা খোলা থকাৰ সময়তে আমি নিশ্চিত যে আমাৰ নিৰ্ধাৰিত চূড়ান্ত পৰিসংখ্যাৰ লক্ষ্য অতিক্ৰম কৰিব। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে ধান খেতি কৰিছে সেইসকল কৃষকে বিচাৰিলে নিজৰ ধানখিনি চৰকাৰৰ ওচৰত কৰিব পাৰে বিক্ৰী। অহা 30 জুনলৈকে কৃষকসকলে চৰকাৰৰ ওচৰত নিজৰ ধানখিনি বিক্ৰী কৰিব পাৰিব আৰু প্ৰতি কুইণ্টল ধানৰ বিনিময়ত 2550 টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো ইয়াতে লিখা আছে, নাৰী সবলীকৰণৰ আন এক পদক্ষেপ। চলিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে অসমৰ নাৰী সমাজে নিজৰ সপোন বাস্তৱত ৰূপ দিবলৈ সক্ষম হৈছে। তাৰপিছত আৰু লিখা আছে, উদ্যমিতাৰ ক্ষেত্ৰখনত নিজৰ পাৰিদৰ্শিতা দেখুৱাই তেওঁলোকে নাৰী শক্তিৰ অনন্য নিদৰ্শন দাঙি ধৰিছে। এই আঁচনিৰ জৰিয়তে উদ্যোগীকৰণ, পুঁজি, মূলধনী সাহায্য, সুতৰ ক্ষেত্ৰত সকাহ আদি সুবিধা দিয়া হৈছে। তো যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছিল সেইসকল মহিলাক এইখন আঁচনিৰ জৰিয়তে এইবোৰ সুবিধা প্ৰদান কৰিব। তাৰপিছত কোৱা হৈছে 2025 চনৰ ডিচেম্বৰৰ ভিতৰত সকলো আবেদনকাৰীক এই আঁচনিৰ অধীনত সামৰি লোৱা হ'ব। লগতে যিসকল SHG গোটৰ মহিলাসকলে এতিয়ালৈকে 10,000 টকা পোৱা নাই সেইসকল SHG গোটৰ মহিলাসকলক অসম চৰকাৰে অহা ডিচেম্বৰ মাহৰ ভিতৰত পৰ্যায়ক্ৰমে প্ৰদান কৰিব 10,000 টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ থকা কৃষকসকলৰ বাবে। তো যিসকল কৃষকে PM কিষাণ আঁচনিত আবেদন কৰিছিল কিন্তু PM কিষাণ আঁচনিৰ EKYC কৰা নাছিল সেইসকল কৃষকে নাপাব PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ ধন। তো EKYC নকৰা কৃষকসকলে এনেকৈ 3টা মাধ্যমত EKYC অতি শীঘ্ৰে সম্পন্ন কৰিব লাগিব। প্ৰথম মাধ্যমটো হ'ল PM কিষাণ আঁচনিৰ অফিচিয়েল এপৰ জৰিয়তে। দ্বিতীয় মাধ্যমটো হ'ল PM কিষাণ আঁচনিৰ ৱেবছাইটৰ সহায়ত। লগতে তৃতীয়টো মাধ্যম হ'ল নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত ভিজিট কৰি। তো কৃষকসকলে এই 3টা মাধ্যমত কৰিব পাৰিব PM কিষাণ আঁচনিৰ EKYCৰ কাম। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।